যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল তো যিটো জিঅ' টেকিঙৰ যিটো ফাইনেল লিষ্ট আহিছে এইটো লিষ্টত আপোনালোকৰ নাম আছে নে নাই, আপোনালোকে কেনেকৈ চেক কৰিব আৰু লিষ্টটো কেনেকৈ ডাউনলোড কৰিব, এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো লিষ্টটো ডাউনলোড নাইবা চেক কৰাৰ কাৰণে আপোনাৰ নাম আছে নে নাই তাৰ কাৰণে আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰিব। আপোনালোকে যিকোনো ব্ৰাউজাৰ ইয়াত ইউজ কৰিব পাৰে। মই ইয়াত ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'লোঁ। তো ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে চাৰ্চ বাৰত আপোনালোকে লিখিব PMAYG। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব। তো PMAYG এনেকুৱাকৈ লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে বহুতো অপশ্যন আহি যাব। ইয়াত আপোনালোকে বহুতো অপশ্যন পাব। তাৰপিছত আপোনালোকে যিটো এইটো অপশ্যন আছে PMAYG আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো ইয়াত আপোনালোকৰ বহুতো অপশ্যন আছে। তো ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাব ষ্টক হোল্ডাৰ বুলি। ইয়াত এটা অপশ্যন আছে, সৰি ষ্টক হোল্ডাৰ নহয়, সৰি অলপ মিষ্টেক হৈ গ'ল। তো ইয়াত এটা অপশ্যন আপোনালোকে দেখা পাব এৱে ছফ্ট বুলি এটা ইয়াত অপশ্যন আছে, এৱে ছফ্ট বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব সৰুকৈ এটা অপশ্যন আছে ৰিপৰ্ট বুলি এটা অপশ্যন আছে, ৰিপৰ্ট। আপোনালোকে এই ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। তো ইয়াত এটা আপোনালোকে অপশ্যন পাব এইচৱালা অপশ্যনত দেখা পাব ছ'চিয়েল অডিট ৰিপৰ্ট। তাৰ তলত দেখা পাব 1 নম্বৰ অপশ্যন বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চিলেকশ্যন ফিল্টাৰ্ছ ইয়াত আপোনালোকৰ সন্মুখত আহি যাব। তো আপোনালোকে চিলেক্টত ক্লিক কৰি আপোনালোকে ডিষ্ট্ৰিক্টটো বাছনি কৰিব, সৰি ডিষ্ট্ৰিক্ট নহয় ষ্টেটটো বাছনি কৰি ল'ব। তাৰপিছত ফিৰ চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট ল'ব। আকৌ এবাৰ চিলেক্টত ক্লিক কৰিব আপোনালোকৰ ব্লকটো ল'ব। আকৌ এবাৰ চিলেক্টত ক্লিক কৰি আপোনালোকৰ গ্ৰাম পঞ্চায়তটো লৈ ল'ব। আকৌ এবাৰ চিলেক্টত ক্লিক কৰিব কৰি 2025-26 ক্লিক কৰিব। তাৰপিছত আকৌ এবাৰ চিলেক্টত ক্লিক কৰি ইয়াত পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কেপচা শ্ব' হৈ যাব। তো মোৰ ইয়াত আহিছে কেপচা, ইয়াত আহিছে 85 - 60। তো যিটো হয় মোক ইয়াত ভৰাই এইটো ইয়াত ভৰাব লাগে, ভৰাই আপোনাৰ ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়া। আপোনালোকৰ যিটো কেপচা হয় আপোনালোকৰ হিচাপত ভৰাব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব। যদি আপোনালোকৰ এইটো লিষ্ট ডাউনলোড কৰিব বিচাৰে তেনেহ'লে কি কৰিব, আপোনালোকে দুটা অপশ্যন ইয়াত পাব, এটা হ'ল ডাউনলোড এক্সেল আৰু এটা হ'ল ডাউনলোড PDF। তো যদি এক্সেলত লাগে এক্সেলত ক্লিক কৰক, যদি PDF লাগে PDFত ক্লিক কৰক। যিহেতু মোৰ PDFত লাগে সেইকাৰণে PDFত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। যদি আপোনালোকৰ লিষ্ট আগৰ পৰা ডাউনলোড হৈ আছে তেনেহ'লে ডাউনলোড এগেইন আহিব। যদি লিষ্টটো ডাউনলোড কৰা নাই তেনেহ'লে ডাউনলোড নাও আহিব। তো যিটো আহে আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনালোকৰ লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো দেখি পাইছে এই লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো ইয়াৰ পৰা আপোনালোকৰ নামটো কেনেকৈ চাৰ্চ কৰি দেখিব এই লিষ্টৰ পৰা। তো ইয়াত আপোনালোকে এটা অপশ্যন পাব চাৰ্চ বুলি অপশ্যন, এই চাৰ্চত কৰি আপোনালোকৰ যিটো নাম হয় আপোনালোকৰ নামটো চাৰ্চ কৰি দিব। যদি লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। যদি লিষ্টত নাম নাথাকে তেনেহ'লে নট ফাউণ্ড বুলি আহি যাব। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।